মোবাইল কিদৰে নিৰ্মাণ কৰা হয়, কিদৰে ৰিপেয়াৰিং কৰা হয়, এইসমূহ শিকিব বিচাৰে যদি নতুন প্ৰজন্মই, তেনেহ'লে তেওঁলোকৰ কাৰণে আটাইতকৈ ভাল খবৰ। তেওঁলোকৰ বাবে নাজিৰাতে এখন ইনষ্টিটিউট বৰ্তমান সময়ত মুকলি হৈছে আৰু নাজিৰা যি পূজা মন্দিৰ, নাজিৰা পূজা মন্দিৰ, ঐতিহাসিক পূজা মন্দিৰৰ ওপৰতে এই ইনষ্টিটিউট নতুনকৈ মুকলি কৰা হৈছে। 45 দিনৰ কাৰণে আপোনালোকে ইয়াত পাঠ্যক্ৰম কৰিব পাৰিব। 4 ঘণ্টাকৈ প্ৰতিদিনে আপোনালোকক শিকোৱা হ'ব আৰু এই ইনষ্টিটিউটত বাহিৰাজ্যৰ তেওঁলোক যিসকল আচলতে গৱেষক, যিসকলে আপোনালোকক শিকাব, তেওঁলোকে ইয়াৰ ওপৰত সম্পূৰ্ণ ওপৰত তেওঁলোকৰ নলেজ আছে। তেওঁলোকে বিভিন্ন ছাত্ৰ ছাত্ৰীক ইয়াৰ বিষয়ে প্ৰশিক্ষণ দি আহিছে। উপযুক্ত প্ৰশিক্ষণ আপোনালোকে লাভ কৰিব আৰু 45 দিন আপোনালোকে এই যি অনুশীলন বা 45 দিনৰ কাৰণে এটা কোৰ্চ আছে, এই পাঠ্যক্ৰম আপোনালোকে কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে কিদৰে মোবাইল ৰিপেয়াৰিং কৰা হয়, লগতে আৰু নাজিৰাত যদি আপোনাৰ প্ৰফেশ্যনেল আপোনাৰ মোবাইলটো ৰিপেয়াৰিং কৰিব বিচাৰে, তেনেহ'লে ইয়ালৈ আপোনালোকে যাব পাৰে। নাজিৰাত মুকলি কৰা হৈছে। এই ইনষ্টিটিউটলৈ গৈ আপোনালোকে ইয়াৰ পৰা জানিবলৈ চেষ্টা কৰক আৰু যিসকলে ভৱিষ্যতে মোবাইলৰ দোকান খুলি মোবাইল ৰিপেয়াৰিং কৰি তেওঁলোকৰ কৰ্মজীৱন আৰম্ভ কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে অত্যন্ত এটা লাভৱানদায়ক এই কোৰ্চ হ'ব আৰু এই কোৰ্চটো আপোনালোকে কৰিব বিচাৰিলে নাজিৰা পূজা মন্দিৰৰ ওপৰত গ'লেই হ'ব। আপোনালোকে ইয়াত গ্ৰহণ কৰিব পাৰে। এই কোৰ্চ লৈ আপোনালোকে ভৱিষ্যতে মোবাইল কিদৰে ৰিপেয়াৰিং কৰিব লাগে, মোবাইল ৰিপেয়াৰিং কৰি আপোনালোকে কিদৰে নিজৰ মোবাইল দোকান খুলি আগবাঢ়ি যাব পাৰিব, প্ৰফেশ্যনেলভাৱে আপোনালোকে মোবাইল ৰিপেয়াৰিঙৰ যি ব্যৱস্থা, এই ব্যৱস্থা আপোনালোকে শিকিব পাৰিব। আমাৰ ইয়াত বেছিক টু এডভান্স শিকোৱা হ'ব, যেনেকৈ মোবাইল খোলাৰ পৰা লৈ চাৰ্জিং জেকৰ পৰা লৈ আপোনাৰ পাৱাৰ ছেকশ্যন হৈ গ'ল, চাৰ্জিং ছেকশ্যন হৈ গ'ল, তাৰপৰা আপোনাৰ হৈ গ'ল নেটৱৰ্ক ছেকশ্যন, তাৰপৰা হৈ গ'ল CPU, EMMC, ডাবল ডেকাৰ, ছফ্টৱেৰ, এইখিনি সকলোৱে আমাৰ ইয়াত শিকোৱা হ'ব। এইটো কিমান দিনৰ কাৰণে শিকোৱা? এইটো 45 দিনৰ কাৰণে কোৰ্চ হ'ব। 45 দিনৰ ভিতৰত মানে পূৰা কমপ্লিট কোৰ্চ কৰি দিয়া হ'ব আৰু তাৰ পিছতো আমাৰ মানে লাইফ টাইম আমাৰ ষ্টুডেণ্টৰ কাৰণে মানে টেকনিকেল ছাপৰ্ট ফ্ৰী থাকিব। এইটো দিনটো কিমান ঘণ্টাকৈ? দিনটো 4 ঘণ্টাকৈ ক্লাছ হ'ব। 2 ঘণ্টা থিয়ৰী হ'ব, 2 ঘণ্টা প্ৰেক্টিকেল হ'ব। এতিয়া কোনোবাই যদি মোবাইল দোকান খুলিব বিচাৰে বা মোবাইলৰ কি ধৰণে খোলে মানে সকলো জানিব বিচাৰিলে ইয়ালৈ আহিলে হ'ল, সকলোৱে জনাব। আৰু কম পইচাত যদি কোনোবা মানে ধৰক ভাল ইনকাম এটা কৰিম বুলি ভাবিছে, ভাল বিজনেছ এটা কৰিম বুলি ভাবিছে, তেতিয়া মোবাইলৰ বিজনেছ এতিয়া বহুত ভাল বিজনেছ হৈ আছে। নামটো কি হিচাপে খোলা হৈছে? ইনষ্টিটিউটৰ নাম হৈ গ'ল আপোনাৰ JTech ইনষ্টিটিউট অফ এডভান্স টেকন'লজি। নাজিৰা নাট্য মন্দিৰৰ ওপৰত আছে, পূজা মন্দিৰ কমপ্লেক্স ওপৰত আছে। ইয়াত চিটৰ ব্যৱস্থা কিমান আছে? ইয়াৰ চিট কেপাচিটি মাত্ৰ 12টাহে আছে। অঁ, কেতিয়াৰ পৰা অপেনিং? আজিৰ পৰা অপেনিং কৰা হৈছে। যাৰ মন যায় ইয়ালৈ আহিব। যাৰ মন যায় আহিব পাৰে, কণ্টেক্ট কৰিব পাৰে আমাক। এডমিশ্যন আমাৰ মানে কি বেছিক টু এডভান্স 25,000 টকাৰ হয়, কিন্তু এতিয়া প্ৰথম বাবে আমি মানে অফাৰ এটা দিছোঁ 20,000 টকাত সেইটো কোৰ্চ আমি প্ৰভাইড কৰিম। অঁ, আৰু যদি কোনোবা ছোৱালী শিকিম বুলি ক'লে, মানে যদি বিচাৰে ছোৱালী মানুহ বা মহিলা মানুহ শিকিব বিচাৰে, চ' তেওঁলোকক মানে আমি 15,000 টকাত, বা কোনোবা ধৰক বিকলাংগ মানুহ আছে, তেওঁলোক যদি শিকিব বিচাৰে তেওঁলোকৰ কাৰণে সেইটো অফাৰ থাকিব। নাই, টুলছ গোটেইখিনি আমিয়ে প্ৰভাইড কৰিম। তাৰপিছত ধৰক ষ্টেনচিল হৈ গ'ল, স্ক্ৰু ড্ৰাইভাৰ হৈ গ'ল, আপোনাৰ টুইজাৰ হৈ গ'ল, আইৰণ হৈ গ'ল, তাৰপৰা আপোনাৰ মাইক্ৰস্কোপ, SMD, আইৰণ, এইখিনি গোটেইকেইটা আমিয়ে প্ৰভাইড কৰিম। মাল্টিমিটাৰ হৈ গ'ল, DC পাৱাৰ চাপ্লাই প্ৰভাইড কৰা হ'ব। তাৰপৰা আপোনাৰ জাম্পাৰ ৱাইৰ হেৰি কৰা হ'ব। নাই, আমাৰ শিৱসাগৰতে নাই নি, মেবি ইয়াত প্ৰথম হৈছে। আৰু देखिए, हम दिल्ली से आए हुए हैं और ये हम आए हुए हैं JTech इंस्टीट्यूट ऑफ एडवांस टेक्नोलॉजी में। यहाँ पर हम जो बच्चे हमारे यहाँ जो कोर्स करने आएंगे उनको 0 से लेकर मतलब एडवांस लेवल तक हम पूरा कोर्स कराएंगे। जैसे मान लीजिए अगर मोबाइल फ़ोन में कितने सेक्शन होते हैं, सेक्शन पर वर्क करना, उसमें कौन कौन सी IC होती है, IC के ऊपर वर्क करना, जैसे EMMC हो गया, CPU हो गया, डबल डेकर हो गया, PMIC हो गई, इन सारी IC पे हम करवाते हैं। नेटवर्क IC हो गई, और मोबाइल फ़ोन में जितने भी सेक्शन होते हैं उन सभी सेक्शनों की ट्रेसिंग कराते हैं, उसकी वर्किंग कराते हैं। जितने भी मोबाइल फ़ोन में जो कंपोनेंट होते हैं उनकी टेस्टिंग कराते हैं, उनकी ओके कंडीशन, उनकी फॉल्टी कंडीशन बताते हैं। उसके बाद हम आयरन का, SMD का, जो हमारे पास टूल्स हैं उसका कैसे यूज़ करते हैं, कितनी हीट रखते हैं, कितना कैसे उसको एडजस्ट करते हैं, इन सारी चीज़ों के बारे में बताते हैं। जब कोई स्टूडेंट आता है तो सबसे पहले हम उसको बेसिक
नॉलेज देते हैं कि कंपोनेंट की पहचान बताते हैं कि कौन सा कंपोनेंट क्या वर्क करता है। उस कंपोनेंट को पूरी तरीके से हम सिखाते हैं, उसको प्रैक्टिकली कराते हैं, प्रैक्टिकली चेक भी कराते हैं। फिर उसके बाद उसको उसी पीसीबी बोर्ड में हम यहाँ से बोर्ड भी प्रोवाइड करते हैं, उन्हीं पीसीबी बोर्ड में हम स्टूडेंट को यहाँ पे प्रैक्टिकल भी कराते हैं। स्टूडेंट को यहाँ पे अपना कोई भी सामान लेके नहीं आना है, बस प्रैक्टिकल के लिए सारी चीज़ें हम यहाँ पे प्रोवाइड करेंगे। बशर्ते अगर स्टूडेंट अपना मोबाइल फ़ोन लेकर आता है जो ख़राब पड़ा है, तो उसको हम यहाँ पे उसके रिपेयर करने में मदद करते हैं।